নমস্কাৰ যিসকল ষ্টুডেণ্টে 2026ত এইচএছ এক্সাম দিবলৈ গৈ আছে হাই ছেকেণ্ডেৰী ফাইনেল বহুত ষ্টুডেণ্টৰ মনত আৰু ছাৰসকলৰ মনতো এখন কথা নক কৰি আছিল যে 2026ত এইচএছ পৰীক্ষাত মানে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যন আহিব নেকি OMR এনচাৰ শ্বীট ইউজ হ'ব নেকি মেট্ৰিক পৰীক্ষাৰ দৰে তো এইখন ক্লিয়াৰিফাই কৰি দিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 30 জুনত এই নোটিছখন প্ৰকাশ কৰা হৈছে তো নোটিফিকেশ্যনত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত এনকুৱাৰিজ ফ্ৰম ষ্টাক হোল্ডাৰ আৰ বিং ৰিচিভ ইন ৰিচেণ্ট টাইমছ ৰিগাৰ্ডিং ইউজ অফ OMR answer sheet in the AHS final examination 2026. It is clarified that the board has no immediate plan to introduce OMR answer sheet in AHS final examination of 2026. However, the board's effort to strive on competency-based learning and assessment will continue. তাৰমানে এই নোটিছখনত এই কথা ক্লিয়াৰ কৰি দিছে যে 2026 চনৰ এইচএছ এক্সামত বোৰ্ডৰ কোনো প্লান নাই যে তেওঁলোকে OMR এনচাৰ শ্বীট ইন্ট্ৰডিউচ কৰিব কিন্তু বোৰ্ডে আগৰ যেনেকুৱা কুৱেশ্যন আছিল ঠিক তেনেকুৱা কুৱেশ্যন পেপাৰে থাকিব নতুন নতুন কুৱেশ্যন ইন্ট্ৰডিউচ কৰিব কিন্তু প্যাটাৰ্নটো আগৰ দৰে থাকিব চিন্তা কৰাৰ কোনো কাৰণ নাই কাৰণ OMR এনচাৰ শ্বীট ইউজ কৰিলে বহুত ষ্টুডেণ্টৰ প্ৰব্লেম হয় ঘহাঘহি কৰিব লাগে বিভিন্ন ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় কিন্তু ইন ফিউচাৰ কৰিব কিন্তু 2026ৰ এইচএছ এক্সামত নকৰে তো এতিয়া বোৰ্ডে কথাখিনি ক্লিয়াৰ কৰিছে তো টেনশ্যন লোৱাৰ কোনো কাৰণ নাই আগৰ দৰে কুৱেশ্যন পেপাৰে আহিব তো OMR এনচাৰ শ্বীট ইউজ নহয় ধন্যবাদ